নমস্কাৰ। আজি আপোনালোকৰ পচন্দৰ এপৰ নতুন আপডেট যিটো আপোনালোকক কৰিব দিছে ফেমিলি, অৰ্থাৎ আপোনাৰ নতুনকৈ আহিছে ফেমিলি ছাৰ্ভে বুলি, যিটো আপোনালোকৰ নিশ্চয় গম পাইছে। এতিয়া আমি ফেমিলি ছাৰ্ভে কেনেকৈ কৰিম তাৰ বিষয়ে এই ভিডিঅ'টোত আমি জনাম। ফেমিলি ছাৰ্ভে কৰিবলৈ প্ৰথমতে আমি পচন্দৰ এপত যিটো আপোনাৰ হোম পেজ আছে, অৰ্থাৎ এইটো হোম, ইয়াত টিপিব। যদি বেলেগত টিপা আছে বেনিফিচিয়াৰী বা হোমত আহিব, হোমত টিপাৰ পাছত আপোনালোকে তললৈ আহি দেখা পাব ইয়াত আছে ফেমিলি ছাৰ্ভে। তো আপোনালোকে কি কৰিব, ফেমিলি ছাৰ্ভেত ক্লিক কৰি দিব। ফেমিলি ছাৰ্ভে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ প্ৰথম আহিব এনেদৰে অহাৰ লগে লগে ৱেলকাম টু ফেমিলি ছাৰ্ভে বুলি আহিব। আপোনালোকে কি কৰিব, ষ্টাৰ্ট বাই এডিং ফেমিলি, অৰ্থাৎ ইয়াত আপোনালোকে ক্লিক কৰি দিব। এই নীলা চিম্বলটোত আপোনালোকে ক্লিক কৰি দিব। এতিয়া আপোনালোকৰ ছাৰ্ভে কৰিবলৈ আপোনালোকৰ ইয়াত আহিছে মাদাৰৰ নাম, অৰ্থাৎ যিটো মুৰব্বী মহিলা তেওঁৰ নামটো লিখিব লাগিব। অৰ্থাৎ যদি তেওঁ জীয়াই আছে এলাইভত আপোনালোকে ক্লিক কৰি দিব, আৰু যদি তেওঁ মৃত্যু হৈছে ডেডত ক্লিক কৰি দিব। এতিয়া আমি এলাইভত ক্লিক কৰিম। এতিয়া নেক্সট আপোনাৰ যিটো ইয়াত লিখা আছে যিটো আগৰ পৰাই আপোনালোকৰ পচন্দৰ ৰেকৰ্ড আছে, অৰ্থাৎ যিবোৰ লেক্টেটিং মাদাৰ হওক বা প্ৰেগনেণ্ট ওমেন হওক তেওঁলোকৰ নাম যদি আছে, আপোনালোকৰ প্ৰেগনেণ্ট ওমেন বা লেক্টেটিং মাদাৰ, তেতিয়াহ'লে সেইবোৰ নাম ইয়াত আহি যাব। কিন্তু যদিহে আপোনালোকৰ নাই তেতিয়াহ'লে নাহে। আপোনালোকে কি কৰিব, আপোনালোকে ক্ৰিয়েট নিউ প্ৰফাইলত আপোনালোকে এই নীলা চিম্বলটোত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ লগে লগে ইয়াত আপোনালোকৰ নামবোৰ আহি যাব, ঠিক আছে। এতিয়া আপোনালোকে কি কৰিব, এইটো প্ৰথম ইয়াত আধাৰ নাম্বাৰ, অৰ্থাৎ ইয়াত আপোনালোকে মহিলাগৰাকীৰ আধাৰ নাম্বাৰটো লিখিব। আধাৰ নাম্বাৰ লিখাৰ পিছত আপোনালোকে তেওঁৰ নামটো এই নেম য'ত আছে তাত লিখিব। নেক্সট আপোনালোকে জেণ্ডাৰ ছিলেক্ট কৰিব, যিহেতু ফিমেল গতিকে ফিমেলত আপোনালোকে ক্লিক কৰি দিব। তাৰপাছত ডেট অফ বাৰ্থৰ অপশ্যনটো আহিব। ডেট অফ বাৰ্থৰ অপশ্যনটো আপোনালোকে কেনেদৰে চুজ কৰিব, ইয়াত এইটো যিটো চিম্বল আছে ইয়াত তাত ক্লিক কৰি দিব, এইটো চিম্বলত। তো এইটো চিম্বলত ক্লিক কৰাৰ পিছত আপোনালোকৰ আহিব লোকেশ্যন ভিলেজ। এতিয়া আমাৰ যিটো লোকেশ্যন আপোনালোকৰ আছে সেইটো তাত ইতিমধ্যে লিখা থাকিবই, আৰু যদি লিখা নাথাকে তাত ক্লিক কৰি আপোনালোকে লিখি দিব। তাৰপিছত ভিলেজ ৱাৰ্ড সেইবোৰ পিন নম্বৰ দি দিব তাত। তাৰপিছত নেক্সট আপোনালোকে কেটেগৰীত আপোনালোকে কি লিখিব, যদি জেনেৰেল কাষ্ট যদি হয় তেতিয়াহ'লে আদাৰ্ছ দিব। SC/ST হয় যদি ST/ST টিক কৰি দিব। ইয়াৰ উপৰি যদি বেলেগ কিবা কাষ্ট হয় তেতিয়াও আদাৰ্ছতে ক্লিক কৰি দিব। এতিয়া মাইনৰিটি ইন ষ্টেট, ইয়েছ হ'লে ইয়েছ কৰি দিব, ন' হ'লে নে কৰি দিব। ৰেচিডেণ্ট অফ দিছ AWC এৰিয়া, আপোনালোকৰ এৰিয়াৰ হয়নে নহয় তেতিয়াহ'লে ইয়েছ কৰি দিব যদি হয়, ঠিক আছে। এতিয়া ৰিলেশ্যনশ্বিপ উইথ হেড অফ দ্য ফেমিলি, ইয়াত চেল্ফ যিটো আছে তেনেকৈ ৰখাই দিব। এতিয়া কাৰেণ্ট মেটেৰিয়েল ষ্টেটাছ, মহিলাগৰাকী মেৰিড হয় নে আনমেৰিড হয়, তেতিয়া যদি মেৰিড হয় মেৰিডত ক্লিক কৰি দিব। আৰু নেক্সট আপোনালোকৰ যিবোৰ খাদ্য হওক বা তেনেকুৱা বস্তুবোৰ সেই মহিলাগৰাকীয়ে পাইছেনে, ছাপ্লিমেণ্টৰী ফুড যিবোৰ খাদ্য সেইবোৰ মহিলাগৰাকীয়ে পাইছেনে, নিশ্চয় পাইছে। গতিকে যিহেতু যোনবোৰ মহিলাই পাইছে সেইবোৰত ইয়েছ কৰি দিব। যদি পোৱা নাই তেনেহ'লে ন' কৰি দিব। তাৰপাছত আপোনালোকৰ ছাবমিট এণ্ড প্ৰচিড, তো ছাবমিট এণ্ড প্ৰচিডত ক্লিক কৰি দিব। তাৰপাছত আপোনালোকৰ সেইজন মহিলাৰ নাম ৰেজিষ্টাৰ হৈ যাব।